বিগত 20 দিন ধৰি সন্ধান নাই কামপুৰৰ দেৱ নাৰিকলীৰ এজন যুৱক। 28 আগষ্টৰ পৰা সন্ধান নাই দেৱ নাৰিকলীৰ হৰিপ্ৰসাদ হাজৰিকাৰ পুত্ৰ দিব্যজ্যোতি হাজৰিকা। 28 আগষ্টৰ দিনা পুৱা প্ৰায় 10 মান বজাত ঘৰৰ পৰা এখন গামোচা পিন্ধি ওলাই আহিছিল দিব্যজ্যোতি। তাৰ পাছৰ পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে 22 বছৰীয়া সুঠাম যুৱক দিব্যজ্যোতি হাজৰিকা। পৰিয়ালৰ লোকে সকলোতে বিচাৰ খোচাৰ কৰিছে যদিও এই প্ৰচুত যুৱকজনৰ সন্ধান লাভ কৰা নাই। উপায়ুক্ত হৈ বৰ্তমান কামপুৰ আৰক্ষী আৰু সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোক। কোনো সদাশয় ব্যক্তিয়ে যদি যুৱকজনৰ কিবা সম্ভেদ পায় তেনেহলে আৰক্ষীৰ লগত অথবা 9065109766 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। বুধবাৰ দিনাৰ পৰা নাইকিয়া হৈছে তেওঁ। আজি কিমান দিন হ'ল? 19 দিন হ'ল। তেওঁ ৰাতিপুৱা তেওঁ মানে চাহ তাহ খাই পেলাই অলপ এইফালে ওলাই গ'ল বাহিৰৰ ফালে। তাৰপিছতে মাকে ক'লে তোমাক ডক্টৰৰ ওচৰলৈ নিব লাগিব, এপাক তুমি ওলোৱা কাপোৰ কানি পিন্ধা। বোলে মোৰ একো হোৱা নাই বুলি কৈ পেলাই যি ওলাই গ'ল আৰু সি আৰু ঘূৰি নাহিল। 4টামান বজালৈকে চালে, চাই পেলাই 5টা বজাত মাকে 5মান বজাত অকণমান ইফালে সিফালে চালে, নাই কোনো খবৰ খাতি নাই। সেইদিনাখনতো নাহিল, তাৰপাছতে পাছদিনাখনো নাহিল। তেতিয়া আমি অলপ চিন্তিত হৈছোঁ। তোমালোকে বিচাৰ খোচা কৰিছিলে? বিচাৰ খোচা আমি কৰিছোঁ, ইফালে সিফালে বন্ধুবৰ্গ কোনোবা আছে নেকি বুলি। নাই, কোনেও কৈছে যে আমি একো খবৰ খাতি পোৱা নাই, গতিকে আপোনালোকে অন্যান্য জেগাত বিচাৰ কৰক এনেকৈ বুলি ক'লে। আমি বিচাৰি খুচাই আহি ঘৰ পালোঁহি। এতিয়া চিন্তা কৰিলোঁ যে এনেকৈ থাকিলে নহ'ব, গতিকে থানাতে এখন এজাহাৰ দিম। এজাহাৰ দিয়া হ'ল পুলিচ থানাতে। তাৰপাছতে এজাহাৰখন দি আমি তেখেতৰ মানে দিয়া হ'ল। হয়, প্ৰশাসনক আমি দিলোঁ এজাহাৰখন। এতিয়া ৰাইজক কি আহ্বান জনাব? ৰাইজক জনাইছোঁ যে তেওঁৰ ফটো চটো সকলোবিলাক দিয়া হৈছে। এইখন ফটোৰ আৰু তেওঁৰ মোবাইলৰ নম্বৰ দিয়া হৈছে। এই নম্বৰত যদি তেওঁক চিনি পায় তেতিয়াহ'লে তেওঁ এই নম্বৰতে তেখেতক মানে ৰাইজক এতিয়া আমি থানাতে এজাহাৰ দিছোঁ। আৰু এই এজাহাৰৰ লগতে ৰাইজেও যাতে এই নম্বৰটো আৰু এই ফটো চিনাকি কৰি হৈ তেওঁলোকে আমালৈ এটা মানে খবৰ আমাক জনায়, আমি তেতিয়া নথৈ সুখী হ'ম। ল'ৰাটোৰ নাম দিব্যজ্যোতি হাজৰিকা। তেখেতৰ গাটো অকণমান অসুস্থ হৈ আছিলে। মই গা ধুলোঁ প্ৰথম, তাৰপিছত সি গা ধুলে মই চাহকণ বনালোঁ। তেতিয়া বোলো মই তাক ক'লোঁ বুলি, তই বোলো গাটো ইমান বেয়া, মই তোক ডক্টৰৰ ওচৰলৈ লৈ যাওঁগৈ ব'ল। সি কৈছে মোৰ কি হৈছে, মোৰ একো হোৱা নাইকিয়া, নাযাওঁ বুলি কৈ পিনে সি অকণমান আগুৱাই গ'ল বুলি আহচোন। তাৰপিছত সি নাহিলে আৰু নহাৰ পাছত আৰু মই অলপ আধা ঘণ্টাৰ পাছত মই গ'লোঁ। সি বুলি ক'ৰবাত আছে নেকি, মই বিচাৰি গ'লোঁ, মই ক'তো নাপালোঁ ল'ৰাটোক, ক'তো নাপালোঁ। নোপোৱাৰ কাৰণে মই গুচি আহিলোঁ। আহি আকৌ সি নাহা যেন পাই পেলাই মই আকৌ 4টামান বাজি তাকো গ'লোঁ। 4টামান বাজিৰ পৰা মই বিচাৰি আছোঁ, ৰাতিলৈকে মই বিচাৰি আছোঁ, টৰ্চ লৈ মই বিচাৰি আছোঁ, ককায়েকেও বিচাৰি আছে, নাই নেপালোঁ। নোপোৱাৰ কাৰণে আমি আৰু আৰক্ষী থানাত এজাহাৰখন দিয়াৰ পাছত আৰু তেখেতলোকে আৰু হেৰি ক'লে পিনে কৈছে বিচাৰ খোচা কৰিছে, তেখেতলোকেও ক'তো পোৱা নাইকিয়া। যদি আপোনালোকে যদি মোৰ দিব্যজ্যোতি হাজৰিকা ক'ৰবাত যদি লগ পাইছে, ক'ৰবাত যদি দেখা পাইছে, তেনেহ'লে থানাৰ ফোনৰ নম্বৰ দিয়া হৈ আছে আৰু আমাৰো দিয়া হৈ আছে। এই ফোনৰ নম্বৰত আপোনালোকে যোগাযোগ কৰে যে আপোনালোকে মই চৰণত পৰি মই কৈছোঁ। কামপুৰৰ পৰা আমিনুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।